সকলোলৈ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ জনাইছোঁ। তো আজি আছোঁহি মই দুৱাংবাৰী বাপ্তিষ্ট মণ্ডলী, কাৰণ এই মণ্ডলীৰ আজি এটা খুব ভাল খবৰ, কাৰণ আজিৰ পৰা তেওঁলোকে এটা বহুত ডাঙৰ গীৰ্জাঘৰ নিৰ্মাণ কৰিবলৈ কাৰণে গোটেইখিনি যা যোগাৰ কৰিছে আৰু আমাকো নিমন্ত্ৰণ কৰিল। আমি আহি উপস্থিত হ'লোঁ। আমি বুলি নহয়, ইয়াতে বিভিন্ন মণ্ডলীৰ পৰা বহুত ব্যক্তি আহি উপস্থিত হৈছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাব বুলি। প্ৰথমতে আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টক ধন্যবাদ দিছোঁ, কাৰণ তেওঁৰ দয়া, অনুগ্ৰহ আৰু তেওঁৰ আমাৰ কাৰণে প্ৰেমৰ কাৰণে আমি আজি এই সুন্দৰ দিন আমি পুনৰ একগোট হ'বলৈ আৰু এক সহভাগিতা হ'বলৈ আমি পালোঁ। সেইকাৰণে মই মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টক প্ৰথমে ধন্যবাদ দিছোঁ, ধন্য হওক তেওঁৰ নাম। দ্বিতীয়তে নিমন্ত্ৰিত অতিথি আমাৰ চাইডাৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান খণ্ড সহভাগিতাৰ অন্তৰ্গত থকা সকলো মণ্ডলীসমূহৰ পালক চলাওঁতাসমূহ, শাস্ত্ৰপাঠ কৰিম। হিতুপদে 3 অধ্যায় 5 আৰু 6 পদ। তুমি সমস্ত মনেৰে সৈতে জিহুৱাত ভৰসা কৰা, তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা, তোমাৰ সকলো কাৰ্যত তেওঁক স্বীকাৰ কৰা, তাতে তেওঁ তোমাৰ পদবোৰ সমান কৰিব। খ্ৰীষ্টৰ ক্ৰুচতে সাৱতি যাওঁ আগুৱাই, প্ৰেমৰ বাণী সিঁচি দি যাওঁ আগুৱাই, ভগতিৰ যাত্ৰী আমি। সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ জনাইছোঁ। আজি এটা আনন্দৰ দিন। ঈশ্বৰে এই দিনটো আমাৰ কাৰণে আশীৰ্বাদ কৰিলে, কাৰণ আমি কিবা এটা ঈশ্বৰৰ নামত যদি আমি সংকল্প কৰোঁ বা প্ৰতিজ্ঞা লওঁ বা ইচ্ছা কৰোঁ, সেইটো আমাৰ ইচ্ছাৰে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰে সেইটো সম্পন্ন হয়। আৰু হয়তো দুৱাংবাৰী মণ্ডলীয়ে বহুত দিন প্ৰাৰ্থনাত আছিলে আৰু তেওঁলোকৰ বিভিন্ন উপাসনাৰ যিবিলাক অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে এটা অলপ ডাঙৰকৈ প্ৰাৰ্থনা গৃহ বনাবলৈ তেওঁলোকে আঁচনি লৈছিলে। কিন্তু সেই সকলোবিলাক ঈশ্বৰৰ দয়া, কৰোণা, আশীৰ্বাদৰ দ্বাৰাহে আজি আমি আগুৱাই যাবলৈ সক্ষম হৈছোঁ, তাক মই বিশ্বাস কৰোঁ। তাৰ কাৰণে মই বিশেষকৈ ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু এটা আনন্দৰ বিষয়, আৰু প্ৰভুৰ বাক্যৰে আপোনালোকক উদগনি দিবলৈ ইচ্ছা কৰিছোঁ, যাতে এই গৃহ কিয় আমি প্ৰতিষ্ঠা কৰিবলৈ ওলাইছোঁ বা আজি কিয় আমি প্ৰধান এই খুঁটাটো আমি উদ্বোধন কৰিবলৈ ওলাইছোঁ, তাৰ দ্বাৰা আমাৰ উদ্দেশ্যটো কি হোৱা উচিত, আৰু সেই পবিত্ৰ বাইবেল শাস্ত্ৰৰ পুৰণি নিয়মৰ বা নতুন নিয়মৰ কিছুমান অধ্যায়ৰ পৰা বা আমি তেওঁলোকৰ কাৰ্যাৱলীৰ পৰা আমি অকণমান বুজিবলৈ চেষ্টা কৰিম, আৰু ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। মই অকণমান পবিত্ৰ শাস্ত্ৰৰ পৰা চাম। প্ৰথম ৰাজাৱলী 5 অধ্যায় 1 পদৰ পৰা 6 পদলৈকে প্ৰথমতে পঢ়িবলৈ ইচ্ছা কৰিছোঁ। ইয়াতে মন্দিৰ নিৰ্মাণৰ আয়োজন বুলি লিখা আছে। তাৰ পাছত লোকবিলাকে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰা কথা তুৰৰ ৰজা হিৰমে শুনাত তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবিলাকক পঠালে।
কিয়নো দায়ুদে সৈতে হিৰমৰ সদায় বন্ধুত্ব আছিল। তাতে চলোমনে হিৰমলৈ কৈ পঠালে, বোলে আপুনি জানিছে যে মোৰ পিতৃ দায়ুদে তেওঁৰ ঈশ্বৰ জিহুৱাৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্মাণ কৰিব নোৱাৰিলে, কিয়নো যেতিয়ালৈকে জিহুৱাই তেওঁৰ শত্ৰুবোৰক ভৰিৰ তল নকৰিলে তেতিয়ালৈকে তেওঁৰ চাৰিওফালে যুদ্ধ আছিল। আৰু এতিয়া মোৰ ঈশ্বৰ জিহুৱাই চাৰিওফালে মোক বিশ্ৰাম দিলে, কোনো শত্ৰু নাই আৰু আপদ ঘটনাও একো নাই। আৰু চাওক, মই তোমাৰ পথত তোমাৰ যি পুত্ৰক তোমাৰ সিংহাসনত বহুৱাম, সিয়েই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্মাণ কৰিব। জিহুৱাই মোৰ পিতৃ দায়ুদৰ আগত এই যি কথা কৈছিল তাৰ দৰে মই মোৰ ঈশ্বৰ জিহুৱাৰ নামৰ উদ্দেশ্যে এটিও গৃহ সাজিবলৈ মন কৰিছোঁ। আৰু আমি 6 পদলৈকে চাম। এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকবিলাকক মোৰ নিমিত্তে লিবানোনৰ পৰা এৰছ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক, আৰু মোৰ দাগবিলাক আপোনাৰ দাগবিলাকৰ লগত থাকিব, আৰু আপুনি যি ক'ব সেইদৰেই মই আপোনালোকৰ দাগবিলাকৰ বেচ আপোনাক দিম, কিয়নো আপুনি জানিছে যে চিডোনিয়াবিলাকৰ নিচিনা কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই। এই ঈশ্বৰৰ চুটি বাক্যই আমাক আশীৰ্বাদ কৰক। আমি ইয়াতে দেখিছোঁ যে ঈশ্বৰৰ মন্দিৰ বনাবলৈ যিহেতু মানে দায়ুদ ৰজাৰ ইচ্ছা আছিল, কিন্তু দায়ুদ ৰজাই এই সমস্যাবিলাকৰ কাৰণে, শত্ৰুবিলাকৰ কাৰণে আৰু সমাজত বিশৃংখলতাৰ কাৰণে তেওঁ ঈশ্বৰৰ মন্দিৰটো বনাবলৈ সক্ষম নহ'ল। কিন্তু নহ'লেও ঈশ্বৰে কৈছিল যে তোমাৰ পুত্ৰ চমুৱেলৰ দ্বাৰা মই সেই গৃহটো নিৰ্মাণ কৰিম। আজি আমি পবিত্ৰ ঈশ্বৰৰ গৃহটো আমি নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। যদি আমাৰ মাজত তেনেকুৱা শত্ৰুতা থাকে, আমাৰ মাজত যদি খামখেয়ালি থাকে, আমাৰ মাজত যদি মনৰ অমিল থাকে, আমাৰ মাজত যদি প্ৰেম নাথাকে, তেতিয়া কিন্তু এই ঈশ্বৰৰ গৃহটো আমি ইচ্ছা কৰিলেও বা আশা কৰিলেও ঈশ্বৰে আমাৰ দ্বাৰা সেইটো সম্পূৰ্ণ নকৰে। যদিও মন্দিৰটো আপোনালোকে সম্পূৰ্ণ কৰিব, কিন্তু ঈশ্বৰে তাত নিবাস নকৰে। আপোনালোকৰ মাজত যদি প্ৰেম, আনন্দ, চিৰসহিষ্ণুতা, মংগল ভাৱ, মৃদু ভাৱ, শান্তি আৰু ভাতৃত্ববোধ আৰু একতাৰে যদি আপোনালোকে ঈশ্বৰৰ সেৱা আৰাধনা কৰিবলৈ সিদ্ধান্ত লৈ আজি এই পবিত্ৰ মণ্ডলী প্ৰতিষ্ঠা কৰিবলৈ আপোনালোকে প্ৰয়াস কৰিছে, তেতিয়াহ'লে যেনেকৈ চামুৱেলে কৈছে, যেতিয়া মোৰ কোনো শত্ৰু নাই, কোনো সমস্যা নাই, কোনো বাধা বিঘিনি নাই, সেয়েহে মোৰ পিতৃ দ্বাৰাই যিটো ঈশ্বৰে যিটো কৈছিলে মোৰ পিতৃ দ্বাৰাই যিটো নহ'ল সেইটো মোৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা হ'ব। সেই প্ৰতিষ্ঠিত কাৰণে আমি সেইদৰে আমি চিন্তা কৰিব লাগিব। আৰু আমি ইয়াতে দেখিছোঁ যে তুৰৰ ৰজা হিৰমৰ দাসবোৰৰ মন্দিৰ নিৰ্মাণৰ কাৰণে সহায় লোৱা হৈছিলে। আজি আমি মন্দিৰ বনাবৰ সময়তে এজনে আনজনৰ সহায় লৈ পেলাই আমি এই মন্দিৰটো বনাব লাগিব। সেই তেওঁ ৰজা হ'লেও চমুৱেলে অকলে কিন্তু সেই বনাবলৈ মানে সক্ষম নাছিলে বা পৰা নাছিলে। সেইকাৰণে তেওঁ তুৰৰ ৰজাৰ যিটো হিৰমৰ সহায় লৈছিলে, কাৰণ তুৰৰ ৰজা হিৰম এই দায়ুদৰ তেওঁৰ পিতৃৰ বন্ধু আছিলে। আজি আমিও এজনে আনজনৰ লগত সেইদৰে একতাৰে, প্ৰেমেৰে আৰু সহায়েৰে সেই পবিত্ৰ মণ্ডলীটো আমি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰিব। আৰু মই 6 অধ্যায় 11 পৰা 13 পদটো চাম। ইয়াত কৈছে, পাছে চলোমনৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল, বোলে তুমি এই গৃহ সাজিছা, ভাল কৰিছা। যদি মোৰ সকলো বিধিমতে চলা আৰু মোৰ শাসন প্ৰণালী সিদ্ধ কৰি আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা, তেন্তে মই তোমাৰ পিতৃ দায়ুদক যি কৈছিলোঁ মোৰ সেই বাক্য তোমাৰ পক্ষে সিদ্ধ কৰিম। মই ইজৰাইলৰ সন্তানবিলাকৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইজৰাইলৰ লোকক ত্যাগ নকৰিব। ইয়াতে আকৌ ঈশ্বৰে চলোমনক কৈছে যে তোমালোকে যি এই গৃহ সাজিছা এইটো ভাল কাম কৰিছা, কিন্তু যদি তোমালোকে মোৰ বিধিমতে চলা আৰু মোৰ শাসন প্ৰণালী সিদ্ধ কৰি মোৰ আটাই আজ্ঞাবোৰ পালন কৰা, তেতিয়াহ'লে মই তোমাৰ পিতৃ দায়ুদৰ আগত যি কথা দিছিলোঁ বা যিটো মই প্ৰতিজ্ঞা কৰিছিলোঁ সেই সকলো বাক্যবিলাক তোমাৰ কাৰণে সিদ্ধ হ'ব, আৰু মই ইজৰাইলৰ সন্তানবিলাকৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইজৰাইলৰ লোকবিলাকক ত্যাগ নকৰিব। আজি আমি দেখিছোঁ মন্দিৰ বা মণ্ডলী বা গীৰ্জা আমি প্ৰতিষ্ঠা কৰাৰ মাজত পিছত কেতিয়াবা আমি তেওঁৰ ৰীতি নীতি, তেওঁৰ বিধি, তেওঁৰ ব্যৱস্থাবিলাকত আমি আগুৱাই যাবলৈ অনিচ্ছা কৰোঁ। তেওঁৰ লগত আমি থাকিবলৈ, তেওঁৰ ব্যৱস্থাৰে আমি চলিবলৈ আমি ইচ্ছা নকৰোঁ। আমি কেতিয়াবা ব্যক্তিভাৱে হওক
পৰিয়ালভাৱেই হওক আমি কেতিয়াবা নিজৰ ভুলবিলাকক আমি মানি ল'বলৈ নিবিচাৰোঁ আৰু ঈশ্বৰৰ সকলো ব্যৱস্থাৰে আমি নচলি আমাৰ নিজৰ মনৰ ইচ্ছাৰে বা নিজৰ ব্যৱস্থাৰে আমি চলিবলৈ আমি ইচ্ছা কৰোঁ কিন্তু তেতিয়াহ'লে ঈশ্বৰৰ আশীৰ্বাদ নাথাকে ঈশ্বৰৰ যিটো বিধি ৰীতি ব্যৱস্থাৰে আমি যদি ঈশ্বৰক ভয় ভক্তি সন্মান কৰি ঈশ্বৰৰ লগত আমি জীৱন যাপন কৰোঁ তেতিয়াহে ঈশ্বৰে এইটো গ্ৰহণ কৰে আৰু পবিত্ৰ শাস্ত্ৰত কৈছে যে তোমালোকৰ হৃদয় মোৰ মন্দিৰ বুলি কৈছে মই যেনেকৈ পবিত্ৰ তোমালোকো তেনেকৈ পবিত্ৰ হোৱা বুলি কৈছে তেনেকৈ পিতৰকো কৈছে যে এই লোকবিলাকে মোক কি বুলি ভাবে এইটো মঠিত কৈছে নহয় জানো মঠিত কৈছে লোকবিলাকে মই ইমানখিনি পঢ়ি থাকিলে দীঘলীয়া মই কৈ দিছোঁনে যে তোমালোকে মোক কি বুলি ভাবা মানুহবিলাকে কৈছে কিছুমানে কৈছে যে এইটো ভাৱবাদী হয় কিছুমানে কৈছে যে আমুক হয় তেনেকুৱা হয় কৈছে তেতিয়া পিতৰে ক'লে যে নহয় তুমি সেই সৰ্বপৰিজনাৰ মানে পুত্ৰ হয় তুমি ঈশ্বৰ হয় তেতিয়া কৈছে তুমি পিতৰ আৰু তাৰ অৰ্থাৎ শিল চিমনৰ পুতেক তুমি পুতৰ শিল হয় পিতৰ হয় তাৰ মানে শিল আৰু তোমাৰ ওপৰত মই গৃহ নিৰ্মাণ কৰিম আৰু যদি তুমি স্বৰ্গত পৃথিৱীত যিহকে খুলিবা স্বৰ্গত তাকে খোলা হ'ব আৰু পৃথিৱীত যিহকে বন্ধ কৰিবা স্বৰ্গত তাকে বন্ধ কৰা হ'ব মানে কি আমি ঈশ্বৰ বুলি তেওঁক আমি স্বীকাৰ কৰিলেহে ঈশ্বৰে আপোনাৰ ভিত্তিমূলৰ ওপৰত বা এই মণ্ডলীৰ ভিত্তিমূলৰ ওপৰত সেই গৃহটো নিৰ্মাণ কৰিব যদি আমি বেলেগ কিবা ভাৱবাদী হওক কোনোবা ব্যক্তি হওক বুলি ভাবি পেলাই যদি এই গীৰ্জাটো আমি কৰি থাকিম তেতিয়াহ'লে ঈশ্বৰৰ আশীৰ্বাদটো তাত নাথাকিব স্বয়ং ঈশ্বৰৰ এইটো সন্তানৰ এইটো গৃহ হয় আৰু আমি তাত ঈশ্বৰৰ পবিত্ৰ সেৱা আৰাধনা কৰিম বুলি সদায় পবিত্ৰভাৱেৰে যদি আমি জীৱন যাপন কৰোঁ তেতিয়াহে ঈশ্বৰে কৈছে যে তোমালোকে ইয়াত পৃথিৱীত যি কৰিবা স্বৰ্গটো তাতেই হ'ব আৰু পৃথিৱীত যদি আমি বেয়া কৰিম তেতিয়া স্বৰ্গটো নিৰাশ হ'ব আমাৰ কাৰণে স্বৰ্গটো নিৰাশ হ'ব সেই সকলো বাক্যবিলাক আমি পালন কৰি চলোঁ হওক সেইদৰে গীতমালা 127 নম্বৰটো কৈছে যে জিহোৱাই গৃহ নিৰ্মাণ নকৰিলে সৰুতাবিলাকৰ কিবা পৰিশ্ৰম বৃথা নহয় জানো গতিকে এইটো মাত্ৰ জিহোৱাইহে কৰিব আমি মাত্ৰ তেওঁৰ মানে ইচ্ছাটো আমাৰ দ্বাৰা সফল হ'ব সেইকাৰণে প্ৰিয়সকল আপোনালোকে এই কথাটো মনত ৰাখি চলিব আজি যি আমি ৰাজাৱলীৰ পৰা পঢ়িলোঁ প্ৰথম ৰাজাৱলীৰ পৰা চলোমনে গৃহ নিৰ্মাণ কৰা পবিত্ৰ গীৰ্জা নিৰ্মাণ কৰা সেই কথাটো মনত ৰাখি আপোনালোকে চলিব একতাৰে প্ৰেমেৰে আৰু ঈশ্বৰৰ গৃহ বুলি আমি এজনে আনজনক কেতিয়াবা মনত কিবা এটা বেজাৰ বা বিঘিনি পাব পাৰোঁ বেয়া লাগিব পাৰে কিন্তু সেইটোৰ কাৰণে মই ঈশ্বৰৰ মণ্ডলীটোত যে কিবা এটা বিধি পথালি দিম বা ঈশ্বৰৰ মণ্ডলীৰ পৰিচৰ্যা কাৰ্যক বা আগবঢ়াই লৈ যোৱা কাৰ্যত যাতে আমি কেতিয়াও মানে পিছ নুহুকিম আৰু সদায় আমি মিলেৰে থাকিম সেইকাৰণে পবিত্ৰ শাস্ত্ৰত কৈছে যে তোমালোকে সকলো মন সকলো হৃদয় সকলো প্ৰাণেৰে তুমি তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা বুলি কৈছে সেইকাৰণে আমাৰ সকলোবিলাক দি পেলাই আমি প্ৰেম কৰিব লাগিব আৰু একতাৰে আমি আগুৱাই যাব লাগিব ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰিব মই বিশ্বাস ৰাখিছোঁ ঈশ্বৰে আজি এই পবিত্ৰ কাৰ্যত আমাৰ মাজত উপস্থিত থাকি এই পবিত্ৰ বাক্যৰে আমাক সকলোকে উদগালে আৰু আমি তাক অকল উদগনি পোৱাই নহয় তাক মনত ৰাখি পালন কৰি যাম আৰু ভৱিষ্যত জীৱন যাপনত এই সকলো বাক্যই আমাক আশীৰ্বাদ কৰক ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক দিয়ক হে আমাৰ স্বগত থকা অতি মৰমীয়াল প্ৰেমময় এইখন আছিল আগৰ গীৰ্জাঘৰখন ইয়াতে মানুহ নুজুৰেগৈ কাৰণ গীৰ্জাঘৰখন সৰু হয়
আৰু লগতে এইখন এতিয়া ৰেডি কৰি থকা হৈছে তো আমাৰ দিনটোৰ যিটো কাৰ্যসূচী আছিল কাৰ্যসূচী শেষ হ'ল আৰু আমি এতিয়া আহাৰ খাবলৈ গৈ আছোঁ আমাৰ দুৱাংবাৰী বেপ্টিষ্ট মণ্ডলীৰ পালক মহোদয়ৰ ঘৰলৈকে এয়া হ'ল আমাৰ পালক মহোদয়ৰ ঘৰ এয়া মহোদয় আমাক ৱেলকাম কৰিবলৈ চোতালতে একে গৰমত ৰখি আছে